এটা তো কৈছো মোৰ দোকানৰ দায়িত্বটো লৈছ হ'ব লম পইচা পাতি সব তোৰ হাতত হৈ যাব পাঁচটা এতিয়া মই তোক চাই আছো তোৰ ঘৈণী দম দিছে নে মোৰ ঘৈণী দম দিছে হেই গা বেয়া লাগিছে নেকি চা হেই নাই লগা জ্বৰ তক নাই লগা নাই বমি 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 কিয় লাগিব তেতিয়াহ'লে পেচাৰ চক মাৰিছে ফিক অমংগলীয়া কথাবিলাক নকবি দেই কি হলো চা অকণমান আগুৱাই দিয়ক নহ'লে পিছুৱাই দিয়কচোন কিয় মই কাম এটা কৰো মানে কি কাম কৰ ন তই এটা আপোনাৰ কামত লাগি যাব পাৰে এই এইটো লৈ তই ক'ত যাও বকন চাক দিওঁ য'ৰ পৰা উলিয়াইছিলি তাত থ মই থৈ দিম ইয়াত থৈ দিম চা আগতে দিয়া থবলৈ দিছো নাই মই নহয় ল'ৰাটো সেমেকি গ'ল চা জীৱনটো যেনে তেনেহে ধপধপাই আছে তাক মই গোটাটো দিলে জীৱনটো বাচি যাব চা তোক মই বগা ভীম আহি আছে বগা ভীম ঐ ক'ত পলাইছ তাক কিন্তু মই পঠিওৱা নাই দে এইটো লোৱা থেংক ইউ ছাৰ তুমি আকৌ থেংকছ কিয় দিছা ছাৰ অথনিৰ পৰা লুটুৱে মানে মনটো মাৰি আছিলে গদাখন দি দিলে যে খুচি দিয়া থেংক ইউ ৱেলকাম কি হ'ল ঐ চা এই অৰ্ডাৰ এখন দৈ দিলে কি ভাগৰ লাগিছে চা তই মোৰ কান্ধত ভেজা দিছ যে হা তই মোৰ সমনীয়া তোৰ মই লগৰ লোৱা নেকি এক চট চিধা কৰি দিম ৰাকেশ দা শুনকচোন ক এতিয়া আহিলে যে মই সূৰ্য একেলগে আহিছো কোন সূৰ্য বেলিৰ কথা কৈছো বেলি দেখোন সোনকালে ওলালে বেলিৰ দেৰি হৈছে মই প্ৰথম ব্ৰেকফাষ্ট কৰিলো গা ধুলো তাৰপৰা গোসাঁই সেৱা কৰিলো ওলাই আহিলো অলপ সোনকালে আহিব লাগে সোনকালে মানে কেইটাত মানে ক তাতকে মই থাকিয়ে দিওঁ 4টাত আহিব লাগে 5টাত নে 6টাত নে 7টাত মোক কৈ দে আপোনাৰ কথা কোৱাই মোৰ ভুল বুজিলে কামুৰিবলৈ মানুহ বিচাৰি নাপালি কামুৰাৰ ডিগ্ৰী লৈ থৈছো আকৌ আজি গৰমটো অলপ বেছি ন এইটো কোনে কৈছে নমস্কাৰ বাইদেউ মই মানে নগেন শইকীয়া নমস্কাৰ এই অচি ছাৰক পামনে বাৰু আপুনিও ইয়াতে আছে আমিও ইয়াতে আছো গম নাপাম নহয় থানাত এতিয়া কোন আছে এই বেলেগৰ কথা শুনা নাই নহয় অচি ছাৰৰ কথাই সুধিছো দাদা সেইটোৱে কৈ আছে আমি গম নাপাম মানে মই মানে এবাৰ অচি ছাৰক লগ কৰিম বুলি ভাবিছিলো বুজিছে ছাৰক পামনে বাৰু পামনে সেইটো আপুনি ছাৰক গৈ সুধিবগে লাগিব লগ পাবনে নাপাব ছাৰকে লগ ধৰি ছাৰকে সুধিম এইটো আকৌ কেনেকুৱা কথা কাকতি দাই তোক কি অপমান কৰি দিলে নেকি পায়নে বাৰু তোৰ ব্যক্তিত্বটো বুজা নাই কাকতি দাই আৰু তয়ো মাত্ৰ কান্ধত হাতখনহে থৈছিলি মইতো ঠেংডাল উঠাই দিয়া নাই নহয় ক'ত ঠেং মই উদাহৰণটো দিলো উদাহৰণ সেইটো কথাটো অপমান কৰিব লাগিছে নে কওক তই উল্টা অপমান নকৰিলে কিয় কাকতি চাপ উল্টা অপমান কৰি দিব লাগে জাপচত কাণ ফালি যাব আকৌ তই কাক জাপচত কাণ ফাল নহয় কাকতি চাপ ক'লে যে উল্টাই মোক এইটো দি দিয়ে এই কাপোৰ কানি খুলি আচাৰ দৌৰাই পিটিম আকৌ কাক দৌৰাই পিত নহয় মই উদাহৰণটো দিছো মোক যদি কয় উদাহৰণ জাপচত দাঁত ভাগি যাব আকৌ তই কাক জাপচত নহয় যদি মোক উল্টা কওঁ মই উদাহৰণটো দিছো এই কথাটো মোক কৈ থকা নিচিনা কিয় লাগিছে বাৰু লোৱা থেংক ইউ দেই ৱেলকাম লুটু তোমাক কথা এটা কওঁ গালি পাৰিবা নি
মই কি এনি টাইম তোমাক গালিয়ে পাৰি থাকো নেকি নহয় কথাটো কোৱাৰ পাছত আকৌ তুমি মোক গালি পাৰা নহয় মাথা গৰম কৰা কথা হলে গালি খাবাই কিনো এনে কোৱাচোন হেৰি অহা জনমত মই য'ত জন্ম ল'ম তাত বহুত কলগছ ৰুম তুমি কল খাবলৈ আহিবা হা মই আকৌ কল খাবলৈ কিয় যাম তুমি যে গদা ভাল পোৱা মাছ মাংস নোখোৱা বজৰংবলী ভক্ত অহা জনমত ইমান ডাঙৰ নেগুডাল লৈ পেলাই বান্দৰ হোৱাটো খাটাং আৰু পাগলজনী এজনী মানুহ মাৰি দিব দে ছাৰ ইহঁতে কি হ'ল হে ইমান হাঁহি আহিছে যে এই কুমকুমে কৈছে মই বোলে অহা জনমত বান্দৰ হৈ জনম লম কিয় এই গদা ভাল পাওঁ যে কিয়ে কৰবাত কৰ্মশালা আছে নেকি কিহৰ নহয় গধা লৈ আছো আকৌ কিবা ভাওনা কথাও কোৱা শুনিলো নাই নাই একো কৰ্মশালা নাই তেনেহলে ডিউটি টাইমত এইবোৰ নতংকি ভাল নালাগে ন ছাৰ নটংকি এইবিলাক শব্দ কিন্তু আপোনাৰ মুখত শোভা নাপায় দেই কিয় আপুনিতো নিজেও ৰাস ভাওনা কৰা মানুহ নে এইবিলাক নকৰে এনেই গাই থাকে নেকি আমাৰ ওচৰত কি ফাল্টু কথা কবলৈ আহিছ বাকলি বচন শুনিবি নেকি কালক কেতু এই কংস মহাৰাজ হ'ব এতিয়া যোৱা ডিউটি কৰাগৈ ডিউটিৰ পৰা আহিলা তই দেখা নাই জানো দেখিছো বোলো ছোৱালীজনী ইমান সময় মূৰত আহিছে মা দেখা দিওঁ আচ্ছা গৰমটো কেনেকুৱা পাইছা তোৰ গৰম লগা নাই লাগিছে তেনেহলে সুধিছ কিয় মোক নহয় বোলো ছোৱালীজনী আহিছে যে মা দেখা দিওঁ কথা এষাৰ পাতো বাহিৰলৈ যোৱা তই দেখা নাই নেকি ক'ত গৈ আছো দেখিছো বোলো ছোৱালীজনী যায়গে যেতিয়া মা দেখা দিওঁ কামুৰি কিয় আছ মোক নহয় বোলো মা দেখা দিলো চাবি দেই পোৱালি খংটো উঠাই নলবি নহলে ইচ্ছা চৰ দিম দাঁত চাত চব বাহিৰত ওলাই যাব তাকে এই ইচ্ছা চাও দিব বাকলি আপুনি প্ৰথমতে আমাক ক্লিয়াৰ কৰক যে আপুনি কি ক্লিয়াৰ হবলৈ কৈছো আহিছে কৈছো মোৰ মানে ল'ৰা ছোৱালী দুটা স্কুলত পঢ়ি আছে বাদা এইটো কি ক্লিয়াৰ হবলগীয়া কথা অ হেই তেখেত গুচি গ'ল যে দাদা কি চিন্তা কৰি আছে আপুনি চিন্তা মানে কালি বুজিছ নে মই আহি থাকোতে মোক এটা ঘপকে মাতি দিলে গলো মই দেখিলো লগত ছোৱালী এজনী বুজিছনে তাহাঁতে মোক ঘপককে সেৱা কৰিবলৈ ললে মই মানে কিবা এটা দিবলৈকো মোৰ মাথাত খেলটো নাহিলেই তাত ইমান বেয়া লাগি আছে নহয় ধেত তাকেতো এই মুকুট দাদা ইমান ঘপককে ডিচিশ্যন এটা লৈ ল'ব বুলি কোনে ভাবিছিলে বাৰু এটা কথা দেই মই বুজিছো পিটকুলি মানুহটোক কোনে আইডিয়াটো দিলে কোনে বুদ্ধিটো দিলে এই সাহসটো ক'ত পালে দাদা দেখাতে পিটিকলি বয়সত কিন্তু মোতকে ডাঙৰ নহলেনো কেইকেইটা নথকা অৱস্থাত তেওঁ এইবোৰ কৰিব পাৰেনে দাদা ক আমাৰ থানাৰ এগৰাকীও হাত দাঙিয়ে কোননো? লিভ ইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোন তেওঁ বিউটিবা কি হ'ল কাৰ লগত মই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ লৈছো এই ধেমালি কৰিছো নহয় নহয় কি চব টাইমতে ধেমালি কৰি থাক এ হ'ব আৰু দিয়ক কি হব নহয় এনে ফাল্টুমি কিয় কৰি থাক তই লুটু বাবা এইবিলাক কথালৈ ধেমালি নকৰিবি দেই এইবিলাক সাধু নকৰিবি কিন্তু কৈ দিছো ফটোৱা নিজে ৰেজিষ্ট্ৰেশ্যন কৰি নলও কেলে মই কাৰ লগত কৰিম কি ৰেজিষ্ট্ৰেশ্যন কুমকুমৰ লগত কৰি ল নহলে তোৰ আগৰ প্ৰেমিকা সুস্মিতাৰ লগত মুখ খোলাই নলবি কিন্তু মোৰ না মেনা হ'ব দে পালি পালি গোটেই ৰেকৰ্ডবোৰ উলিয়াই দিছে যে হা এক্সকিউজ মি য়েছমি কি ক'লে নহয় আপুনি কিয় আহিছিল কওক এই অচি ছাৰ আছেনে আছে কি কৰিছে বাৰু ৰুমতে আছে কি কাম কৰি আছে ষ্টাফৰ কাৰণে ভাত ৰান্ধি আছে অচি ছাৰে ভাত বনাই থাকিব নেকি মই বাহিৰত থকা মানুহটোৰ ভিতৰত কি কাম কৰি আছে মই কেনেকৈ জানিম য়েছ হ'ব দিয়া একো নাই ন' প্ৰব্লেম নো প্ৰব্লেম চাওঁ হাত্ৰিকা এইজনী খংটো আজিকালি বেছি কালাৰটো চাই তোক দেখিলেহে মোৰ খংটো বাঢ়ে চেহেৰাটো চাই। কালাৰটো চাই মোলে খং উঠে মানে মই কলা কাৰণে তোমাৰ খং উঠে তুমি বগা কাৰণে কিন্তু মোৰ মৰমহে লাগে হেই মই সেইটো কোৱা নাই কথাটো বেলেগ ফালে দিছ তই মই কোৱাটো তুমি কিয় কৈ আছা তই কোৱাটোৱে মই কৈ আছো তইহে সেইটো বেলেগলে নিছ মই কোৱাটো তুমি চুৰ কৰিছা হয়। এইজনী হাত্ৰিকা শুনক ৰ'ব দেই
মই বাৰু আপোনাৰ গঠনি ৰাস্তাত লগ পাইছিলো নেকি? লগ মানে মোৰতো মনত নপৰিছে। ঐ মোক কৈ আছে অ ছাৰ আছেনে বাৰু? আছে আছে ভিতৰতে আছে যাওক শুনকচোন, হা? আপুনি বাৰু কেতিয়াবা ৰাস্তাত মোক লগ পাইছেনে? আপোনাক হেই ডাল দি গ'ল যে কথাটো মনত পেলাইছেনে ওকণি খোজতি এনেকে হাঁহিলে ভাল লাগিব কালাটো চাই। ছাৰক কিয় লগ কৰিবলৈ আহিলে? এই দুটামান কথা ক্লিয়াৰ কৰিবলৈ আহিছো। কি কথা? মোৰ মানে সেই ল'ৰা ছোৱালী দুটা। সেইটো আকৌ ছাৰৰ পৰা কি ক্লিয়াৰ হবলগীয়া আছে? নহয় নহয়, মই বেলেগ কথা এটা ক্লিয়াৰ হবলৈ আহিছো। কি বেলেগ কথা? মোৰ মানে সেই ছোৱালীজনী সৰু আৰু সেই ল'ৰাটো ডাঙৰ। সেইটো কথা দেখোন আপুনি নিজে ক্লিয়াৰ, আকৌ ছাৰৰ পৰা কি ক্লিয়াৰ হবলৈ আছে? নহয় হে, আপুনি বুজা নাই। এই লিখি লিখি এনেকে হাত বিষুৱাই থকাতকে এই কম্পিউটাৰটোকে শিকি নোলোৱা কিয়? লাগিলে মই শিকাই দিম। শিকাব নালাগে, মই জানোৱে। জানা? অ বললো চা এইটো চাচোন। জানা যদি তুমি মোক এটা বস্তু দেখাই দিয়া, এই যে গোটেই ফাইলটো মই লিখি আছো, এই ফাইলটোকে মোক কপি এটা কৰি দেখাই দিয়াচোন। আচ্ছা ঠিক আছে, এই ফাইলটো মই কপি কৰিলো। এতিয়া মোক নিউ ফাইল এটা বনাই ইয়াত পেষ্ট কৰি দেখাই দিয়া। দিগদাৰ পাইছা ন? হ'ব, এতিয়া শ্বৰ্টকাটত মোৰ লেপটপটো অফ কৰি দিয়া। ধৰা তুমি কি পৰীক্ষা লৈছা নেকি মোৰ? হা, কামৰ সময়ত ডিষ্টাৰ্ব কৰিবলৈ আহিছা? এইটো কি কৰা? ইয়াত নিজৰ কাম কৰি থাকা। বাহ, এই লাজৰ খংটো ইমান দিনা লুকুৱাই ৰাখিছিল চোৱা। আপুনি আচলতে কি কবলৈ বিচাৰিছে আমাক অকমান ভালকে বুজাই কওকচোন। বুজাইতো কৈছো, মই মানে দুটামান কথা ক্লিয়াৰ হবলৈ আহিছো। বাকলি, আপুনি প্ৰথমতে আমাক ক্লিয়াৰ কৰক যে আপুনি কি ক্লিয়াৰ হবলৈ কৈছো আহিছে। কৈছো, মোৰ মানে ল'ৰা ছোৱালী দুটা স্কুলত পঢ়ি আছে। বাদা, এইটো কি ক্লিয়াৰ হবলগীয়া কথা অ? হেই, তেখেত গুচি গ'ল যে। তই কামুৰি আছ মোক। মই তোমাক কামুৰি আছো। অ এইষাৰ আগত কি কথা কৈছা? মই মানে কুকুৰ, মই মানে কামো। ৰ কি হৈছে? হা, কেনেকুৱাটো কৰে? ৰিচামা এজন মানুহ আহিছে ভিতৰত। ৱাই, কথা বতৰাবিলাক একদম অকাই পকাই কয়। পকাই পকাই কথা কয়। পকাই পকাই সন্ধিয়া হলে মানুহ এনেকে যায়। সেইটো কথা কোৱা নাই। इस वाले गेम में सबसे ज्यादा मजा आने वाला है। इस वीडियो को लास्ट तक देखे भाई, ठीक है? तो देखते भाई लोग, जैसे ये पार्ट तो मत करके मार कंप्लीट कर भी दिया तुम्हारा भाई ने।